Hello dear students. So in our last class we were discussing about different concepts of national income like gross domestic product and market price, in short form GDP-MP. Then we studied about gross national product and market price, in short form known as GNP-MP. And our last concept was net national product at market price, in short form it's called NNP-MP. Okay, so ami last video kini জাতীয় কিছুমান কনসেপ্ট পঢ়িলো অধ্যয়ন কৰিলো সেই জাতীয় কনসেপ্ট বিলাক আছিল GDP-MP বজাৰ দৰৰ স্থূল ঘৰুৱা উৎপাদন, নেক্সট আছিল GNP-MP বজাৰ দৰৰ স্থূল ৰাষ্ট্ৰীয় উৎপাদন, আৰু লাষ্টটো আছিল NNP-MP বজাৰ দৰৰ স্থূল বজাৰ দৰত নিখুঁত ৰাষ্ট্ৰীয় উৎপাদন। ঠিক আছে, ওকে। এতিয়া আমি লাষ্ট টপিকটো পঢ়িম। সেই লাষ্ট টপিকটো হ'ব net national product at factor cost. Net national product at factor cost, in short form known as NNPFC. অসমীয়াত কোৱা হয় উপাদান ব্যয়ত নিখুঁত ৰাষ্ট্ৰীয় উৎপাদন। উপাদান ব্যয় নিখুঁত ৰাষ্ট্ৰীয় উৎপাদন, নেট নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট। অ'কে, এতিয়া আমি চাম যে এই নেট নেশ্যনেল প্ৰডাক্ট এট ফেক্টৰ কষ্ট কি হয়। This net national product at factor cost can be calculated from net national product at market price. এই আমি NNP-FC to NNP-MP পৰা ক্যালকুলেট কৰিম, যেটো আমি লাষ্ট ক্লাছত কৰি গৈছিলো। এতিয়া let's suppose our NNP-MP is 1000 crore. Okay, আমাৰ NNP-MP টো হৈছে 1000 crore। এতিয়া NNP-MP যেটো ভ্যালু থাকে, the whole amount of NNP-MP cannot be distributed among the four factors of production like land, labor, capital, organizer. NNP-MP যেটো মূল্য থাকে সেই মূল্যটো চাৰিটা উপাদানৰ মাজত ভাগ কৰি দিব পৰা নাযায়। NNP-MP পৰা কিছুমান বস্তু প্লাস মাইনাস কৰিবলগীয়া আছে। NNP-MP এনেকুৱা কিছুমান ইনকাম আছে যিবিলাক ফ্যাক্টৰ ৰিসিভ নকৰে, সেইবিলাক আমি মাইনাস কৰিম, আৰু NNP-MP এনেকুৱা কিছুমান ইনকাম এনেকুৱা কিছুমান ইনকাম নাই যিবিলাক ফ্যাক্টৰ ৰিসিভ কৰিব, সেইবিলাক আমি প্লাস কৰিম। সেই প্লাস মাইনাস খিনি কৰাৰ পাছত এই NNP-MP টো NNP-FC লে কনভাৰ্ট হৈ যাব। ঠিক আছে, এতিয়া আমি চাম কোনবিলাক বস্তু প্লাস কৰিব লাগিব, কোনবিলাক বস্তু মাইনাস কৰিব লাগিব। এতিয়া ধৰি লোৱা কাণ্ট্ৰিখনৰ ফ্যাক্টৰখিনিয়ে প্ৰডিউস কৰা আউটপুটৰ ভ্যালু হয় 1000 crore। ঠিক আছে, এতিয়া এই 1000 crore ভ্যালুটো ফ্যাক্টৰ বিলাকৰ মাজত ডিস্ট্ৰিবিউট কৰিব নোৱাৰি। তো কোনকিটা পাৰ্ট মাইনাস কৰিব লাগিব চাও। তো এখন কাণ্ট্ৰিত দুই ধৰণৰ ট্যাক্স থাকে। there are two types of tax. One is called the direct tax, another is called the indirect tax. এটা কৰক কোৱা হয় প্ৰত্যক্ষ কৰ, আনটো কৰক কোৱা হয় পৰোক্ষ কৰ। Direct tax is imposed on income and property of individual and companies. ব্যক্তি আয় আৰু সম্পত্তিৰ ওপৰত প্ৰত্যক্ষ কৰটো আৰোপ কৰা হয়। And indirect tax is imposed on goods and services. দ্ৰব্য আৰু সেৱাৰ ওপৰত পৰোক্ষ কৰটো আৰোপ কৰা হয়। Now we need that indirect tax. আমাক এতিয়া দৰকাৰ হ'ব indirect tax টো। ঠিক আছে, ওকে, আমি indirect tax টোৰ ওপৰত অলপমান পঢ়ি লওঁ। তো এনেকুৱা হয় যে each and every commodity কনজিউমাৰে পাৰচেজ কৰোতে এটা ট্যাক্স পে কৰিব লগা হয়। সেই ট্যাক্সটো কোৱা হয় ইনডাইৰেক্ট ট্যাক্স, পৰোক্ষ কৰ। And government can't collect the indirect tax directly from consumers. আৰু গভৰ্নমেণ্টে উপভোক্তাৰ পৰা প্ৰত্যক্ষভাৱে গৈ সেই পৰোক্ষ কৰটো সংগ্ৰহ কৰিব নোৱাৰে, because there are million and million consumers are there and they consume and different kinds of million goods and services. উপভোক্তা অসংখ্য থাকে, প্ৰতিজন উপভোক্তাই অসংখ্য ধৰণৰ দ্ৰব্য সামগ্ৰী উপভোগ কৰে।
চৰকাৰে এইটো প্ৰতিজন উপভোক্তাৰ পিছে পিছে ঘূৰি ফুৰিব নোৱাৰে যে তুমি এতিয়া পেনটো কিনিলা, তুমি গাড়ীখন কিনিলা, তুমি ইটো কিনিলা, তুমি সেইটো কিনিলা, চাউল কিনিলা, আটা কিনিলা, টেক্স দিয়া। চৰকাৰেতো ঘূৰি ফুৰিব নোৱাৰে। তো গভৰ্ণমেণ্টে ইনডাইৰেক্ট টেক্সটো কালেক্ট কেনেকৈ কৰে? গভৰ্ণমেণ্টে ইনডাইৰেক্ট টেক্সটো কালেক্ট কৰিব প্ৰডিউচাৰৰ পৰা। ফৰ এক্সাম্পল, সৰু এটা এক্সাম্পল দিছোঁ মই। ছাপ'জ প্ৰডিউচাৰে প্ৰডিউচ কৰিলে, কোনোবা এটা পাৰ্টিকুলাৰ প্ৰডিউচাৰৰ কথা কৈছোঁ, সেই প্ৰডিউচাৰটোৱে প্ৰডিউচ কৰিলে ছাপ'জ 10 লাখ ইউনিটছ, 10 লাখটা দ্ৰব্য উৎপাদন কৰিলে, আৰু সেই 10 লাখটা ইউনিটছৰ তাহাঁতি চেল কৰিব। ঠিক আছে, ছাপ'জ তাহাঁতি প্ৰাইচটো চেক কৰিব গৈছে 3 rupees, কিন্তু গভৰ্ণমেণ্টে ক'ব যে সেই প্ৰাইচৰ লগত এটা টেক্স এড কৰি দিয়া, তো হৈ গ'লগৈ কিমান প্ৰাইচটো 5 rupees। ঠিক আছে, তো এই পাৰ ইউনিট 3 rupeesটো প্ৰডিউচাৰ পাব, আৰু এক্সট্ৰা যে 2 rupees কালেক্ট হ'ব, সেই কালেক্ট হোৱা পাৰ্টটো হ'ব ইনডাইৰেক্ট টেক্স, যিটো প্ৰডিউচাৰে কনজিউমাৰৰ পৰা কালেক্ট কৰি দিছে গভৰ্ণমেণ্টক দিবৰ কাৰণে। ঠিক আছে, গতিকে যিটো ইনডাইৰেক্ট টেক্স কনজিউমাৰে পে' কৰিবলগীয়া হয়, এইটো ডাইৰেক্টলি গভৰ্ণমেণ্টে কনজিউমাৰৰ পৰা কালেক্ট নকৰে, এইটো কালেক্ট কৰি ল'ব প্ৰডিউচাৰ্ছখিনিৰ পৰা। ঠিক আছে, অ'কে। তো কমডিটিবিলাকৰ প্ৰাইচত এটা ইনডাইৰেক্ট টেক্স সোমাই থাকে। অ'কে, তো ইয়াত যদি এক্সাম্পলটো চাওঁ, তেতিয়াহ'লে প্ৰাইচটো একচুৱেলি 5 rupeesত চেল হ'ব। তো 10 লাখ ইউনিট 5 rupeesকে চেল হ'লে কালেকশ্যন হ'ব 50 lakhs। তো 50 lakhsৰ পৰা এটা পাৰ্ট মাইনাছ কৰিব লাগিব। কোনটো পাৰ্ট মাইনাছ কৰিব লাগিব? যিটো পাৰ্ট গভৰ্ণমেণ্টে ইনডাইৰেক্ট টেক্স হিচাপে কালেক্ট কৰিব। পাৰ ইউনিট 2 rupeesকে টেক্স ইম্প'জ কৰিছে, তো 10 lakhsৰ টেক্স কালেকশ্যন হ'ব 20 lakhs। ঠিক আছে, এতিয়া গভৰ্ণমেণ্টৰ হৈ ফাৰ্মখনে যে ইনডাইৰেক্ট টেক্সেছখিনি কালেক্ট কৰি দিছে, চ' এজ ৰিৱাৰ্ড গভৰ্ণমেণ্টে ফাৰ্মখনক এটা পাৰ্ট ফাইনেন্সিয়েল হেল্প হিচাপে প্ৰভাইড কৰি থৈ যায়। সেই পাৰ্টটো কোৱা হয় ছাবচিডি, বা অসমীয়াত কোৱা হয় ৰাজ সাহায্য। তো ফাৰ্মখনক যে ছাবচিডিটো প্ৰভাইড কৰে, ফৰ এক্সাম্পল 5 lakhsৰ ছাবচিডি এটা প্ৰভাইড কৰিলে, সেইটো ফাৰ্মখনে পাব। গতিকে এই পাৰ্টটো আমাৰ কি হৈ গুচি যাব? প্লাছ হৈ গুচি যাব। তো আমি যদি এইখিনি আমি এক্সট্ৰাকে ক্যালকুলেশন কৰি চাওঁ, এই 20 টো কি আছিলে? ইনডাইৰেক্ট টেক্স, আৰু এই প্লাস 5 টো আছিলে সাবসিডি। তো একচুয়ালি ইনডাইৰেক্ট টেক্সটো মাইনাস হয়, সাবসিডি প্লাস হয়, পৰীক্ষৰ কৰটো মাইনাস হৈ যায় আৰু সাহায্যটো প্লাস হয়। বাট আমি যদি ইয়াত এক্সট্ৰাকে এইটো ক্যালকুলেশন কৰিব কাৰণে ব্ৰেকেটটা দিও, তেতিয়াহ'লে এইটো মাইনাস হৈ যাব। So indirect tax আছে 20 and subsidy is 5. Actually indirect tax collect hoise 15 lakhs. So এই যেটো actual indirect tax collect hoise, সেই part to কোৱা হয় net indirect tax. ঠিক আছে, তো নতুন কনসেপ্ট এটা পালো, এটো হৈছে net indirect tax। অসমীয়া কোৱা হয় নিগুত পৰীক্ষকৰ। এই বস্তুটো চাই লও এবাৰ, লিখি লোৱাটো ভাল হ'ব। মই নোট কৰি যাম, তোমালোকে লিখি যাবা। indirect tax minus subsidy. Indirect tax suppose 20 crore, subsidy 5 crore, actual indirect tax collect hoise 15 crore, etu koa hoy net indirect tax. Short form NIT. অসমীয়া কোৱা হয় নিগুত পৰীক্ষকৰ, is equal to কেনে ক্যালকুলেট কৰে? পৰীক্ষকৰ মাইনাস সাহায্য। নিগুত পৰীক্ষকৰ is equal to পৰীক্ষকৰ মাইনাস সাহায্য। ঠিক আছে, এটি ইম্পৰ্টেন্ট কনসেপ্ট। ঠিক আছে, ওকে। এতিয়া সাপোজ আমাৰ NNPMP আসলে 1000 crore। তো ইয়াৰ পৰা তো আমি যেটো ক্যালকুলেশন কৰি আইছো, ক্যালকুলেশনত আমি দেখি আইছো যে কোনো ঠাইত আমি ট্যাক্স খিনি মাইনাস কৰা নাই, ইনডাইৰেক্ট ট্যাক্সটো মাইনাস কৰা নাই, কিন্তু ইনডাইৰেক্ট ট্যাক্সটো আমাক পে কৰিব লাগিব। কাৰণ ইনডাইৰেক্ট ট্যাক্সটো ল্যান্ড লেবাৰ কেপিটেল অৰ্গানাইজাৰ কোনো ৰিসিভ নকৰে, ট্যাক্সটো যায় গভৰ্ণমেণ্টৰ ঘৰলৈ। গতিকে আমি NNPMP পৰা এটা পাৰ্ট মাইনাস কৰি দিব লাগিব, সেই পাৰ্টটো হৈছে নেট ইনডাইৰেক্ট ট্যাক্স। অসমীয়া কোৱা হয় নিগুত পৰীক্ষকৰ। নেট ইনডাইৰেক্ট ট্যাক্সৰ ভ্যালুটো সাপোজ আমাৰ ইয়াত আছে 200 crore, তো আমাৰ যেটো আনসাৰ হ'ব 800 crore। এই 800 crore যেটো NNPMP পৰা নেট ইনডাইৰেক্ট ট্যাক্স আমি সাবষ্ট্ৰেক্ট কৰি পালো, এটো কোৱা হয় নেট ন্যাশনাল প্ৰডাক্ট এট ফ্যাক্টৰ কস্ট। নেট ন্যাশনাল প্ৰডাক্ট এট ফ্যাক্টৰ কস্ট, অসমীয়া উপাদান ব্যয় নিগুত ৰাষ্ট্ৰীয় উপাদান, short form NNPFC, and
the whole form is net national product factor cost ঠিক আছে এতিয়া চোৱা NNPFC যিখিনি 800 crore আছে সেই 800 crore আৰু কাকো ডিডাক্ট কৰিবলৈ নাই এই 800 crore টো আমাৰ কাউন্ট্ৰি যিখিনি ফ্যাক্টৰস আছে ফ্যাক্টৰ কি থাকে land ভূমি labor শ্রম capital মূলধন organizer সংগঠক 800 crore to কান্দিখনত থকা এই ফ্যাক্টৰ বিলাকৰ মাজত ডিস্ট্ৰিবিউট হৈ যাব 800 crore এটা পাৰ্ট ল্যান্ড ওনাৰ পাব যাক আমি ৰেন্ট অসমীয়া কোৱা হয় খাজনা এটা পাৰ্ট লেবাৰে পাব যাক আমি ওয়েজ মজুৰি এটা পাৰ্ট ক্যাপিটাল ওনাৰ পাব যাক আমি ইন্টাৰেষ্ট সুদ আৰু এটা পাৰ্ট অৰ্গেনাইজাৰ ৰিৱাৰ্ড হিচাপে পাব প্ৰফিট লাভ হিচাপে বিতৰণ হৈ যাব ডিস্ট্ৰিবিউট হৈ যাব 800 crore এটা পাৰ্ট ৰেন্ট হিচাপে পাব সপোজ ৰেন্ট হিচাপে 200 crore পালে ওয়েজ হিচাপে কান্ট্ৰিখনৰ লেবাৰ বিলাকে 200 crore পালে ইন্টাৰেষ্ট হিচাপে 200 crore পালে 246 আৰু এন্টাৰপ্ৰেনিয়ৰ বিলাকে 400 crore এজ প্ৰফিট ৰিসিভ কৰিলে সব পাৰ্ট বিলাক 8 কৰি দিও সৰি এটো 246 এটো 200 হ'ব এতিয়া আমাৰ 800 হ'ব ওকে তো আমি গুটে পাৰ্ট বিলাক 8 কৰি দিও তেতিয়ালে গুটে ফ্যাক্টৰ বিলাকৰ ইনকাম টো হ'ব 800 crore তো কান্ট্ৰিখনৰ ফ্যাক্টৰ বিলাকে 800 crore পালে গুটে কান্ট্ৰিখনৰ ফ্যাক্টৰ বিলাকৰ কান্ট্ৰিখনৰ পপুলেশন তো গুটে কান্ট্ৰিখনৰ পপুলেশনৰ ইনকাম টো হ'ল 800 crore গুটে হোল পপুলেশনৰ ইনকাম টো কোৱা হয় কান্ট্ৰিখনৰ নেশনাল ইনকাম সো দা কান্ট্ৰিজ নেশনাল ইনকাম ইজ 800 crore so from that point of view we come to know that the NNPFC is also known as country's national income যেটো NNPFC আছে ইয়াক আমি দেশখনৰ জাতীয় আয় বুলি ক'ব পাৰো গতিকে এখন দেশৰ জাতীয় আয় NNPFC এটো ক্যালকুলেট হৈ গল ঠিক আছে ওকে এতিয়া আমি এফালৰ পৰা গুটেই বিলাক এবাৰ মনত পেলাই লও লিংক আপ কৰি লও So first আমি কি ক্যালকুলেট কৰিছিলো আমাৰ লিংক টু সোয়া so first of all we calculated about GDP-MP ওপৰত ক্যালকুলেট কৰিলো thereafter we calculated GNP-MP calculate কৰিলো GDP-MP পৰা GNP-MP calculate কৰা just domestic to আমি national নে convert কৰিলো we just converted the domestic into national ঘৰুৱাক ৰাষ্ট্ৰীয়লৈ পৰিৱৰ্তন কৰি দিলো From GNP-MP we calculated NNP-MP আমি GNP-MP পাছৰ NNP-MP calculate কৰিলো just we convert the gross into net ইয়াত আমি কি কৰিলো gross of net লৈ convert কৰিলো স্থূলক ৰাষ্ট্ৰীয়লৈ convert কৰিলো In the last step we calculated NNPFC which is also known as national income in the last step to calculate the national income we convert the NNP-MP into NNPFC just converted the MP into FC okay ঠিক আছে এতিয়া আমি চাও এটা আনটোলে কনভার্ট কৰোতে কি বিলাক প্লাস মাইনাস আমি কৰি গৈছো হে প্লাস মাইনাস বিলাক মনত ৰখাটো অতিকে দৰকাৰ তো GDP-MP পৰা আমি GNP-MP কেনে ক্যালকুলেট কৰিছিলো GDP-MP and GNP-MP তো ইয়াত কি হৈছে GDP-MP পৰা GNP-MP ক্যালকুলেট কৰোতে আমি কি কৰিছো NFIA প্লাস কৰি দিছো ঠিক আছে NFI full form to কি আছে net factor income from abroad অসমীয়া কি বুলি কোৱা হয় বিদেশৰ পৰা পোৱা নিগুদ উৎপাদনৰ আয় ওকে এতিয়া NFI প্লাস কৰি দিয়া লগে লগে gross domestic product and market price is converted into gross national product and market price দুটা মধ্যে ডিফারেন্স হোৱা দুটা মধ্যে ডিফারেন্স আছে যে ইয়াৰ ডোমেস্টিক আছে ইয়াৰ এটো ন্যাশনাল হৈ গল তো আমি এটা কথা গম পালো when we add NFI our domestic word is converted into the national যেতিয়া আমি NFI যোগ দিছো তেতিয়া আমি ঘৰুৱা শব্দটো ৰাষ্ট্ৰীয়লৈ পৰিৱৰ্তন হৈ গৈছে to convert the domestic দিয়ে বুজায় অসমীয়াত ঘৰুৱা দে ঘৰুৱা national and ৰাষ্ট্ৰীয় দেই পৰিৱৰ্তন কৰিবলৈ যাওঁতে to convert domestic into national we have to add NFI
On the other hand, if we need to convert the national into domestic, we have to minus the NFI. বহুত দৰকাৰ কথা আমি সাম কৰোতে এইবিলাক লাগিব লিখি যোৱা ভাল হ'ব ডমেষ্টিক আৰু নেশনাললৈ কনভাৰ্ট কৰিব যাওঁতে আমি NFI প্লাস কৰিম আকৌ নেশনালৰ পৰা যদি কেতিয়াবা ডমেষ্টিক উলিয়াব লগিয়া হয় we have to minus the we have to subtract the NFI. Okay, next step. In the next step, GNP from GNP MP NNP MP is calculated. So we have GNP MP and we need to calculate the NNP MP. So while converting the GNP into NNP MP, we just need to subtract depreciation. Depreciation. GNP MP to NNP MP le পরিবর্তন কৰিবলৈ যাওঁতে আমি depreciation যাওক অসমীয়া কয় অবক্ষয়ন বা আৰু নাম আছে স্থিৰ মূলধন উপভোগ ব্যয়. Depreciation is also called as consumption of fixed capital. Okay, so depreciation is subtracted. Depreciation minus কৰা হয়. তো এই depreciation minus কৰিলে হল কি? When we subtract the depreciation, our gross word is converted into net. Gross to net ole convert হৈ গুছি গল. So এটা কথা গম পালো যে to convert the word gross, which is indicated by G, to net, net, which is indicated by N, okay, we have to subtract depreciation. আমি অবক্ষয়নক মাইনাস কৰিব লাগিব. আমি অবক্ষয়নক মাইনাস কৰিব লাগিব. ঠিক আছে? তো যদি ইয়াৰ তললৈ গ'লেও নেদেখা চাগে মই যেনে লিখিছো আৰু যদি আমি নেষ্টক আকৌ গ্ৰছলৈ কনভাৰ্ট কৰিবলগীয়া হয় তেতিয়াহ'লে আমি প্লাস কৰিব লাগিব ডেপ্ৰিচিয়েশ্যন. তো গ্ৰছক নেটলৈ কনভাৰ্ট কৰিবলৈ যাওঁতে ডেপ্ৰিচিয়েশ্যন মাইনাস হ'ব, স্থূলক নিগুতলৈ পৰিৱৰ্তন কৰিবলৈ যাওঁতে অবক্ষয়ন মাইনাস হ'ব, আকৌ নিগুতৰ পৰা স্থূল ঘূৰাই আনিবলৈ যাওঁতে আমি অবক্ষয়নটো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব. ঠিক আছে? ওকে, ঠিক আছে. তো আৰু এটা ষ্টেপ আছে, এইটো ষ্টেপ মই লিখাও মোবাইললৈকে ভিডিঅ'টো পজ হওক. Okay, last step. Last step is, in the last step, NNP MP is converted into NNP FC. Okay, in the last step we converted the NNP MP into NNP FC. To convert the MP into FC, we have to minus, we have to subtract NIT. NIT full form is net indirect tax. আমি লাস্ট স্টেপত NNP MP পৰা NNP FC উলিয়াবলৈ যাওঁতে কি কৰিছো NIT যাক আমি নিগুত পৰীক্ষা কৰ বুলি কয় তো আমি মাইনাস কৰি দিছো. তেতিয়া এটা কথা গম পালো ইয়াত কি হৈছে চোৱা when we subtract the NIT there is this change in MP to FC. So we come to know that if we subtract NIT, the MP got converted into FC. যেতিয়া আমি NIT to minus কৰি দিও তেতিয়ালে MP to FC লৈ পৰিৱৰ্তন হৈ যায়. MP মানে আছে বজাৰ দৰ, FC মানে আছে উপাদান ব্যয়. ঠিক আছে? গতিকে to convert MP বজাৰ দৰ, FC উপাদান ব্যয়. ঠিক আছে? To convert MP into FC we have to minus NIT, net indirect tax. On the other hand, sometimes we have to convert the FC into MP. কেতিয়াবা ওলটা আকৌ FC MP লৈ নিবলগীয়া হ'ব পাৰে. Then we have to add the NIT. তেতিয়া আকৌ আমি কি কৰিব লাগিব NIT to plus কৰি দিব লাগিব. ঠিক আছে? ওকে, তো শর্ট ফর্ম আমি হেকিটা বস্তুকে কিনাৰত এবাৰ মই আকৌ লিখি দিও গৈছো চোৱা মই ৰাখিব লাগিব গ্ৰছক নেটলৈ কনভাৰ্ট কৰিবলৈ যাওঁতে আমি সৰি ফাৰ্ষ্টৰ দেখো ডমেষ্টিকক নেশনাললৈ কনভাৰ্ট কৰিবলৈ যাওঁতে আমি প্লাস কৰো NFIA. Total time national or domestically convert কৰিবলৈ যাওঁতে minus কৰিম NFIA. To convert gross into net, gross on netলৈ convert কৰিবলৈ যাওঁতে we have to subtract depreciation, অবক্ষয় minus কৰিব লাগিব, উল্টাই netক যদি grossলৈ convert কৰিবলৈ যাওঁ depreciation plus কৰিব লাগিব. In the last step, to convert market price into factor cost, we have to subtract NIT. On the other hand, to get MP from FC, we have to add NIT. Okay, so these are the simple formulas that are very much essential in the calculation of
the procedure of national income. তো আমি ধৰি লোৱা তোমাক একেবাৰে জিডিপি এমপি পৰা উলিয়াবলৈ ক'লে ধৰি লোৱা national income NNPFC জিডিপি এমপি পৰা একেবাৰে উলিয়াই দিব ক'লে NNPFC ঠিক আছে আমি স্টেপ বাই স্টেপ নকৰো আৰু in a single step GDP MP has to be converted into NNPFC একেটা স্টেপতে GDP MP NNPFC লৈ নিব লাগিব তো কেনেকৈ নিম চোৱা ডিফাৰেন্স চোৱা কি ডিফাৰেন্স এই ডমেষ্টিক টু ন্যাশনাল লে কনভাৰ্ট কৰিব আছে এটো ডমেষ্টিক আছে এটো ন্যাশনাল হয় নে ডমেষ্টিকক ন্যাশনাল লে কনভাৰ্ট কৰিব লাগিব ডি কেনেলে কনভাৰ্ট কৰিবলৈ যাওঁতে আমি কি কৰিম প্লাস NFI কৰিম okay next we have to convert the gross into net to convert the gross into net we have to subtract the depreciation অবক্ষয় মাইনাস কৰিব লাগিব depreciation মাইনাস কৰিব লাগিব অসমীয়া মিডিয়ামে লিখি যাবা দে এইবিলাক depreciation অবক্ষয় কৈ কৈছো মই now MP to FC le convert koribo ase now MP is left to convert into FC MP to thaki goisile to convert kori diu MP FC le convert koribo jata ami ki koribo lebo minus NIT okay nigit porikhor so by using this simple step plus NFI minus depreciation minus NIT GDP MP is converted into NNPFC okay তো আমি এনে ধৰণৰ সামস হে পৰীক্ষা ঠিক আছে মই এটা সামৰ एग्जांपल দিছো ধৰি লোৱা দিছে যে ক্যালকুলেট national income from following data তলৰ তথ্যৰ পৰা জাতীয় আয় গণনা কৰা আকবাৰ ৰিপিট কৰিছো তলৰ তথ্যৰ পৰা জাতীয় আয় গণনা কৰা particulars বিলাক দিয়া আছে number 1 GDP MP 1000 crore GDP MP to GDP MP হিচাপে লিখিব পাৰা 1000 1000 কোটি next NFI পৰীক্ষাত NFI বুলি দি নিদিয়ে NFI is a short form NFI full form to দিব net factor income from abroad net factor income from abroad অসমীয়া কোৱা হয় বিদেশৰ পৰা লাভ কৰা নিগুত কাৰক আয় বা উপাদানৰ আয় বুলি ক'ব পাৰি দেই NFI is 300 crore depreciation অবক্ষয়ন বুলি কয় that is 100 crore okay 100 crore next indirect tax 50 crore পৰীক্ষকৰ লিখিবা পৰীক্ষকৰ 50 কোটি subsidies ৰাজ সাহায্য লিখলো 20 crore 20 কোটি হল তো এটো লিখি লব লাগে মই ধৰা অলপ পজ হৈ যায় দিয়া আছে ৰয়ু এইখিনে পজ কৰি দিবা লিখি লবা এতিয়া আমি এইখিনি ইনফরমেশন ইউজ কৰি ক্যালকুলেট কৰিম ন্যাশনাল ইনকাম তো ন্যাশনাল ইনকাম NNPFC কোপৰা ক্যালকুলেট কৰিম yes GDP MP ওকে তো এই দুটাৰ মধ্যে ডিফাৰেন্স কি আছে সো PP দিটাই মিলি আছে বাকি একো মিলা নাই সব কনভার্ট কৰিব লাগিব কৰিম domestic of national le convert koro domestic of national le convert koro domestic of national convert keneke koribo plus NFI to formula plus NFI put korilu okay to hoi gol domestic national le convert net gross on net le convert koribo laibo stulok rastriyo le convert koribo laibo gross on net le keneke convert kore minus depreciation short form DEP likhi doisu obokhoyon minus korilu gross to net le gusi gol stulok to और राष्ट्रीय ले गुसी गल प्रथमते NFI प्लस কৰা কাৰণে এটো ডমেস্টিক টু ন্যাশনাল লে ঘৰুৱা টু ৰাষ্ট্ৰীয় ले গৈছিলে আৰু NFI প্লাস কৰাৰ কাৰণে ঘৰুৱা টু ৰাষ্ট্ৰীয় ले গৈছিলে দেই তাৰ পিছত ডেপ্ৰিচিয়েচন মাইনাস কৰি দিয়া লগে অবক্ষয় মাইনাস কৰাৰ কাৰণে এইটো স্থূলটো গল এইটো নিগুতলে এতিয়া কা কনভার্ট কৰিব আছে MP টু ক্যাপচুলে নিবলে আছে MP টু ক্যাপচুলে নিবলে দলে কেনেকে দিয়ে মাইনাস NIT নিগুত পৰীক্ষকৰ মাইনাস NIT কৰি দিলু and minus NIT কৰিলে
বজাৰ দৰটো যায় উপাদান ব্যয়লৈ GDPMP, what is the value of GDPMP? 1000 crore plus NFI is 300 crore minus depreciation is 100 crore NIT, okay, NIT to এতিয়া আমি ক্যালকুলেট কৰিব লাগিব কাৰণ ডাইৰেক্ট NIT নাই তো আমি ব্র্যাকেট টু দিল এটো মাইনাস দি NIT ফর্মুলা পুট কৰো NIT ফর্মুলাটো কি আছিল মই আজি এই ভিডিওতে দেখাই গৈছো NIT means net indirect tax and it is calculated by using the formula indirect tax minus subsidy অসমীয়াত হ'ব পৰোক্ষ কৰ মাইনাস সাহায্য ওকে ব্র্যাকেটৰ বাহিৰত লিখিব লাগিব কৰোৰটো নিলিখিলে নম্বৰ কাটিব তো আমি ভ্যালুখিনি পুট কৰি যাওঁ এখিনলৈকে সলভ হ'বই এখিনলৈকে সলভ কৰিলো এইটো হৈ গ'ল 1300 ৰ পৰা 100 গ'ল থাকিলে 1200 এটো হল 1200 মাইনাস ইনডাইৰেক্ট ট্যাক্স চাও ইনডাইৰেক্ট ট্যাক্স কিমান আছে 50 মাইনাস সাবসিডি আছে কিমান 20 ঠিক আছে সবৰ আগত কৰোৰ সবৰ ব্র্যাকেটৰ পিছত কৰোৰ ওকে নাই নেক্সট 1200 minus 50 minus 30 50 minus 20 is equal to 30 crore so answer is 1170 crore this is the national income etu hol national income ঠিক আছে যেটো আমি GDPMP পৰা ক্যালকুলেট কৰিলো ওকে তো এনেকুৱা বহুত সাম আছে যিবিলাক সাম মই এতিয়া এক্সাম সুমানটো পাতিম এটা এক্সাম দি গলা নাই গম নাপাওঁ আৰু এতিয়ালৈকে এক্সামৰ প্ৰিপেয়াৰ কৰিটো আছে এইটো ভিডিঅ' বহুত তোমালোকৰ চাগে এইটো ভিডিঅ' পাওঁতে এক্সাম হৈ গ'লগৈ আৰু ওকে ঠিক আছে যদি এক্সাম দিলা তেতিয়াহ'লে একদম একজেক্ট সেইটো পেটাৰ্ণত আমি আকৌ এক্সাম কণ্ডাক্ট কৰিম চাব লাগিব সেইটো এক্সাম ফেইলাৰে হয় নে সাকসেসফুলে হয় বাট বহুত কষ্টৰে পেপাৰ কাটিছো ইয়াৰ কাৰণে পেপাৰ কাটোতে আৰু কষ্ট হ'ব ইয়াতে মই সামবিলাক ক্যালকুলেট কৰি আনসাৰ পুট কৰি যাব লাগিব তোমালোকে কাৰেক্ট অপচন উলিয়াব লাগিব বাৰু ঠিক আছে তো এইটো আমাৰ ক্যালকুলেট হৈ গ'ল ন্যাশনাল ইনকাম ফ্ৰম GDPMP ওকে এতিয়া অকন ভিডিওটো পজ হওক ওকে এতিয়া আমি পঢ়িলো how national income is calculated from GDPMP পৰা national income টো কেনে ক্যালকুলেট কৰে বাট এতিয়াতো আমি পঢ়া নাই GDPMP টো কেনে ক্যালকুলেট কৰে ওকে তো এই GDPMP টো ক্যালকুলেট কৰা বহুত মেথডস আছে এটা কোৱা হয় ইনকাম মেথড আউটপুট মেথড এক্সপেন্ডিচাৰ মেথড ঠিক আছে আয় পদ্ধতি ব্যয় পদ্ধতি মূল্য সংযোগ পদ্ধতি এইবিলাক ইউজ কৰি আমি GDPMP টো ক্যালকুলেট কৰিব পাৰিম বাট এই ফৰ্মুলা বিলাক এই মেথড বিলাক কোৱা হয় ন্যাশনাল ইনকাম ক্যালকুলেশনৰ মেথড কেনে কোৱা হয় কাৰণ আমাৰ মেইন objectives to কি our main objective is to calculate is to find out the national income জাতীয় এইটো গণনা কৰাটা আমাৰ মেইন অবজেক্টিভ হয় না ক্যালকুলেট কৰোতে মাজতে GDPMP is a state তো এই the income expenditure evaluated method use কৰি আমি GDPMP calculate কৰো যদিও our main objective is to find out the national income হয় না তো সেই কাৰণে এই মেথড কিটাক ন্যাশনাল ইনকাম ক্যালকুলেট কৰিবৰ কাৰণে ইউজ কৰা হয় মাজতে GDPMP ওলাই যায় তো আমি এটা সাম নেক্সট ভিডিও এই মেথড খিনি ইউজ কৰি কেনেকে GDPMP ক্যালকুলেট কৰা তাৰ পিছত কেনেকে ন্যাশনাল ইনকাম ক্যালকুলেট হয়গে লাষ্ট ইয়াৰ এই মেথড বিলাক সাম আহে লাষ্ট ইয়াৰত ইনকাম মেথড নে এক্সপেন্ডিচাৰ মেথড মই কম পাহৰি গৈছো ইনকাম আৰু এক্সপেন্ডিচাৰ মেথডৰ সাম আহিছে তো অহা চান্স বহুত আছে এই মেথড বিলাক ইউজ কৰি GDPMP কেনে ক্যালকুলেট কৰে ফৰ্মুলা আছে থিওৰি আছে এইবিলাক আমি পঢ়িব লাগিব বহুত প্ৰেক্টিস কৰিব লাগিব আৰু পৰীক্ষা 6 মাৰ্কছৰ কাম সামটো কাৰেক্ট কৰিব লাগিব হয় তো আজিলৈ বাই বাই